হয়, আজি আপোনালোকক দেখুৱাম এখন পৰম্পৰাগত গাঁও, যিখন গাঁৱত অনুষ্ঠিত হৈছে জনগোষ্ঠীয় কিছু পৰম্পৰা। আচলতে এই কি পৰম্পৰা সেইটো চাবলৈ আপোনালোকে কিছু সময় অপেক্ষা কৰিব লাগিব, কাৰণ মই এতিয়া উপস্থিত আছোঁ এইখন সৰিয়হৰ তলিত, আৰু সৰিয়হৰ হালধীয়া দলিচা ইয়াত পাৰি থোৱা যেন দেখিবলৈ পোৱা গৈছে। এই কেউফালে কেৱল হালধীয়াৰ হাঁহি, হালধীয়াৰ হাঁহি, হালধীয়াই হাঁহিছে, হালধীয়াই খিলখিলাইছে, আৰু এনেদৰেই এতিয়া কেউফালে হালধীয়া। বলক এতিয়া আমি যাওঁ সেই জনগোষ্ঠীয় গাঁওখনলৈ, যিখন জনগোষ্ঠীয় গাঁৱত এক জনগোষ্ঠীয় পৰম্পৰা তেওঁলোকে আজি পাতিছে। এয়া আজি আমি এঠাইলৈ গৈ আছোঁ, নকওঁ নামটো। এই প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ, বন্ধু অজিত আছে, আমি দুয়ো গৈ আছোঁ এতিয়া। কিন্তু এক সম্পূৰ্ণ পৰম্পৰাগত বস্তু দেখুৱাম কিন্তু আজি, তাৰ বাবে আমি গৈ আছোঁ একদম প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে। এইফালে আছে এয়া সৰিয়হ, আৰু এই এনেদৰে এতিয়া বাইকেৰে আমি দুয়োজনে গৈ আছোঁ। এয়া হালধীয়া দলিচা, হালধীয়া দলিচা এয়া হালধীয়া দলিচা, আঘোণ মাহত হালধীয়া দলিচা। এতিয়া আহি পালোঁ আমি ডাবৰঘাট পথাৰত, আৰু ডাবৰঘাট পথাৰত এনেদৰে তেওঁলোকে পৰম্পৰাগতভাৱে তেওঁলোকে মৰণা মৰা দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি যান্ত্ৰিকতাৰ যুগ, আৰু যান্ত্ৰিকতাৰ যুগত ট্ৰেক্টৰ বা কোনো তেনে ধান মৰণা মৰা মেচিন, এই মেচিনেৰে এই যি ধানসমূহ বা মৰণাসমূহ মৰা হয়, কিন্তু ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম হৈছে ইয়াতে সম্পূৰ্ণ পৰম্পৰাগতভাৱে তেওঁলোকে মৰণা মাৰিছে। এয়া হৈছে লখিমীক আদৰাৰ এক প্ৰস্তুতি। তেওঁলোকৰ যি ৱানচোৱা উৎসৱ আছে তাৰেই ইয়াৰ প্ৰাক প্ৰস্তুতি বুলি ক'ব লাগিব। আৰু এই যি তিৱাসকলৰ তিৱা ভাষাত এই যে মৰণা মৰা মাই পাঠালা বুলি কোৱা হয়, আৰু এনেদৰে তেওঁলোকে গাঁৱৰ যুৱকসকলে, গাঁৱৰ লোকসকলে তেওঁলোকে মিলি মৰণা মাৰি থকা দেখিবলৈ পোৱা গৈছে। সাতপুনি নাগুরিয়ে পারবুনি নাগুরিয়ে সোনানে খুদুলিও রূপানে খুদুলিও লাঠি ওসকাইব ছবল ওসকাইব খাতা মুন্ডে মনতা মুন্ডে শিবানে সাগা খাদিলা হামগাইব জীবনে সাকা মদিলা হামগাইব সোনানে খুদুলিও কুমার গো মানদে খুমজিল মানদে সাতপনি নাগরি। ইয়াত তেওঁলোকে হাতেৰে লাঠি লৈ থকা এই লাঠিৰে তেওঁলোকে এই যিসমূহ ধান আছে এই ধানসমূহ কোবাইছে, আৰু তেওঁলোকে হাতেৰেও ইফালে দেখিব আপোনালোকে এই যে হাতেৰেও তেওঁলোকে এই যি ধান, পোনগুটি ধান, এই ধানক তেওঁলোকে কোবাইছে, আৰু এই কোবোৱাৰ পিছত তাৰ যিখিনি অৱশিষ্ট হৈ যায়, এই অৱশিষ্টখিনি তেওঁলোকে যি লাঠি আছে তেওঁলোকে লাঠি কোবায়, আৰু সম্পূৰ্ণ এক ব্যতিক্ৰমী, এক অভিনৱ প্ৰথা বুলি ক'ব লাগিব এই যে মৰণা মৰা তেওঁলোকৰ পৰম্পৰা। আৰু তেওঁলোকে ইয়াক মাই পাঠালা বুলি কোৱা হয়, তিৱা ভাষাত মাই পাঠালা বুলি কোৱা হয়। তিৱা জনগোষ্ঠীয়সকলৰ যি বিভিন্ন ধৰণৰ উৎসৱ আছে তাৰে ভিতৰত এক অন্যতম বুলি ক'ব লাগিব এই মাই পাঠালা। আৰু এই মাই পাঠালা তেওঁলোকে প্ৰতি বছৰে তেওঁলোকে পালন কৰি আহিছে। আৰু তেওঁলোকৰ যি খাম আছে, খামৰ যি তালে তালে তেওঁলোকে খামৰ তালে তালে যি খাম বজাই থকা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। খাম বজাই আছে, আৰু এই খামৰ তালে তালে তেওঁলোকে নৃত্যৰ মাজেৰে তেওঁলোকে এনেদৰে যি তেওঁলোকৰ পৰম্পৰাগত যি মাই পাঠালা বুলি কয় এই যি উৎসৱ তেওঁলোকে পালন কৰে প্ৰতি বছৰে। তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখক তাৰেই কামনা আমাৰ সকলোৰে। গতিকে এনেদৰে তেওঁলোকে এই প্ৰথা যি সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে।
এডাল এডাল তেওঁলোকে লাঠি লৈছে আৰু এই লাঠিৰে তেওঁলোকে এই মৰণাখিনি শুকুৱাই থকা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে তেওঁলোকে পৰম্পৰাগতভাৱে তেওঁলোকৰ যি মৰা এই মৰা কাৰ্যসূচী তেওঁলোকে পূৰ্বৰ পৰাই তেওঁলোকৰ আটা পিঠা দিনৰ পৰাই সাতাম পুৰুষৰ দিনৰ বাবে তেওঁলোকে এই যি পৰম্পৰা এই পৰম্পৰা তেওঁলোকে চলাই আহিছে। মই এতিয়া কথা পাতিব বিচাৰিম এগৰাকী ইয়াতে লোক আছে, স্থানীয় লোক আচলতে তেওঁলোকে কেনেদৰে এই পৰম্পৰা তেওঁলোকে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে বা তেওঁলোকে কেনেদৰে এই পৰম্পৰা পালন কৰে। আমাৰ এই কাৰ্যসূচী চলি আছে। যোৱাকালি আমি লখিমী আদৰা কামটো ৰাতি সমাপ্ত কৰা হ'ল। জান বা বিলৰ পৰা আমি লখিমী আদৰি আনি আমাৰ এই পুনৰ চোতাল ৰূপৰ চোতাল বুলি কয়, সেইটো তিৱা ভাষাত আমি সেইটো চনানে খুটুলি ৰূপানী খুটুলি বুলি কোৱা হয়। এই খুটুলিৰে আমি তাৰ মাটি আনি ইয়ালৈ আনি আমি ইয়াত পূজা পাতল কৰোঁ। পূজা পাতল কৰাৰ পিছত আমি খাই বৈ ঘৰলৈ যাওঁ আৰু ৰাতি ইয়াত ডেকাসকলে গোটেই উৰে ৰাতি ইয়াতে ঢোল বজাই তেওঁলোকে ইয়াতে বসবাস কৰে বা ইয়াতে থাকি যায় ৰাতিটো। আৰু ৰাতিপুৱা 7টা 8টাৰ পৰা আমি মাই পথালা অৰ্থাৎ এই ধান মৰা উৎসৱটো আৰম্ভ কৰোঁ। আৰু এতিয়া এই ধান মৰা মাই পথালা উৎসৱটো এতিয়া চলি আছে। এই বছৰ ৱানচোৱা উৎসৱ এটা আহি আছে আৰু সেই ৱানচোৱা উৎসৱৰ কাৰণে আমাৰ এই আজি ধানখিনি আমি জমা কৰিম আৰু জমা কৰাৰ পিছত এই ধানখিনি আমি চাউল কৰি ৱানচোৱা উৎসৱত পিঠাগুড়ি খুন্দি আৰু সেই পিঠাগুড়িখিনি আমাৰ পাহাৰৰ পৰা বা কাৰ্বি আংলঙৰ বিভিন্ন গাঁৱৰ পৰা অহা ডেকাসকলক আমি এই পিঠাগুড়িখিনি সিদ্ধ কৰি খোৱা হয়। এই উৎসৱটো পালন কৰিবৰ কাৰণে আমাক বিভিন্ন গাঁৱৰ পৰা বা বিভিন্ন আমাৰ পান্ধাই থকা বা পান্ধাই খেল থকা গাঁৱৰ পৰা তেওঁলোকে আহি আমাৰ ইয়াত যোগদান কৰে। গতিকে এই উৎসৱটিৰ কাৰণে বিশেষকৈ আমি এই ৱানচোৱা উৎসৱ থকাৰ কাৰণে আমি আজি বিশেষভাৱে বা বহলভাৱে আমি আমাৰ মাই পথালাৰ উৎসৱটো আমি পালন কৰিছোঁ।
জাতীয় জনগোষ্ঠীয়ে এটা কৃষিজীৱী তার কারণে আমার বিভিন্ন উৎসব পার্বণও আমার কৃষির লগত বিশেষ জড়িত হয়ে থাকে তার কারণে এই বছর আমি ওয়ানসুয়া এই ডাবরঘাট গাঁওখনের জাগিরোড সমষ্টি ডাবরঘাট গাঁওখনত আমি ওয়ানসুয়া উৎসৱ পালন কৰিম তার কারণে প্রতি বছরে যদিও আমি এনেকুৱা মাই ফটলা অনুষ্ঠান পাতো যদিও কিন্তু এই বছর আমি বিশেষভাবে পাতিছো এইটোৰ কাৰণে যে অহা বছর আমি অহা বছরে মে জুন মাহত আমি ওয়ানসুয়া উৎসৱ আয়োজন কৰো আর এই ওয়ানসুয়া উৎসৱ আয়োজন করার আগতে এনে ধৰণৰ আমি মাই ফটলা অনুষ্ঠানটো আমি কৰি ল'ব লাগে এইটো হল আমি সুৰ দিওয়া বুলি কওঁ ভাষাত আৰু অসমীয়া মূল কিতাপ হল লক্ষ্মী আদৰি লোৱা এটা পৰ্ব এই প্ৰথাটো আমাৰ ইতিহাস দুখী নোপোৱা দিনৰ পৰা আমাৰ মাজত ইমান নহলেও আমাৰ প্ৰায় 10 বছৰ 15 বছৰ মানে এটা সময়ত আমাৰ অলপ আৰ্থিকভাৱে এইখন গাঁও মানে বহুত পিছপৰা আছিলে শৈক্ষিকভাৱে বহুত পিছপৰা আছিলে তাৰ ফলত এইখিনি অঞ্চলত খুব মানে ডাঙৰ বানপানী হৈছিল তাৰ কাৰণে এই উৎসৱটো মানে মাজত প্ৰায় 10-15 বছৰ বুলি ক'ব পৰা যায় নাছিল